নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা চাউলৰ গুড়িৰ মিঠাই ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব ঘৰত থকা সামগ্ৰীকেইটাৰে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটো বনাবলৈ মই কাপটোৰে একাপ কেঁচা চাউলৰ গুড়ি লৈছোঁ। আপোনালোকৰ ওচৰত শুকান চাউলৰ গুড়ি থাকিলে শুকানো ল'ব পাৰে। মিডিয়াম ফ্লেমত মই চাউলৰ গুড়িখিনি ভাজি ল'ম। মই মিডিয়াম ফ্লেমত চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। আপোনালোকে চাউলৰ গুড়িখিনি ভাজোঁতে মিডিয়াম বা ল'ত ভাজিব। হাই কৰি ভাজিলে তলত লাগি যাব পাৰে আৰু তলত লাগি গ'লে মিঠাইটো খাবলৈ বেয়া লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ মিডিয়াম ফ্লেমত। এইদৰে মই লৰাই আছোঁ। এইখিনি মই এতিয়া নমাই ল'ম। মই ষ্টিলৰ থাল এখনত চাউলৰ গুড়িখিনি নমাই এইখিনি মই ছাইড কৰি থৈ দিম। মই গাখীৰ আধা লিটাৰ লৈছোঁ। গাখীৰখিনি মই উতলাই ল'ম। গেছৰ ফ্লেমটো মই হাই কৰিয়ে ৰখাইছোঁ। ইয়াত মই অলপ কেশৰ দি দিছোঁ। মিঠাইটোৰ টেষ্ট হ'বলৈ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ইয়াতে মই আধা চামুচ জোখত ইলাচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। ইয়াতে মই ঘৰতে ভাজি থৈ দিয়া নাৰিকলৰ গুড়ি দি দিছোঁ 4-5 চামুচ, যি থাকে আপোনালোকে ওচৰত। অলপ বেছিকৈ থাকিলে বেছি দিব। আধা বাতি ফ্ৰেছ মলাই দি দিছোঁ। থাকিলে দিব, নাথাকিলে আপোনালোকে পাউডাৰ গাখীৰ 4 চামুচ দি দিব। ইয়াত মই 4 চামুচ চেনি দি দিছোঁ। পিচি থৈ দিয়া চেনি দিছোঁ। আপোনালোকে গোটা চেনি দিলেও হৈ যাব। এইখিনি মই উতলাই এইদৰে ডাঠ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি। গেছৰ ফ্লেমটো মই ল' কৰি দিম এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি ৰেডি হৈ গ'ল। ঢাকনিৰে ঢাকি মই এইদৰে 2 মিনিট সময় থৈ দিম। মোৰ 2 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। মই ষ্টিলৰ থাল এখনত উলিয়াই ল'লোঁ। এতিয়া মই হাতেৰে চুব পৰা ঠাণ্ডা হ'লে মই মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। হাতত অলপ ঘি সানি ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে। মই বাতিটোত থৈ দিয়া নাৰিকলৰ গুড়িখিনি ইয়াতে দি এইদৰে মিঠাইটো ৰেডি কৰি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াতে মই এপিচ বাদাম এইদৰে দি দিম। দেখিছেনে মিঠাইটো। এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি লওঁ। মোৰ চাউলৰ গুড়িৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।